হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ আজি HSLC 2025 হৈ যোৱা অসমীয়া প্ৰশ্ন কাকতখনৰ ব্যাকৰণ যি আহিছিলে তাৰ সলিউশ্যন অৰ্থাৎ গ্ৰামাৰ সলিউশ্যন। তো ইয়াতে প্ৰথমতে 16 নম্বৰ যদি চাওঁ, ইয়াতে দিছিলে যিকোনো এটাৰ বিয়া বাক্য সহ সমাহৰ নাম লিখিব দিছিলে। প্ৰথমটো আছিলে ৰাম লক্ষ্মণ। তো ইয়াতে যদি আমি কওঁ, মই কৈ গৈছোঁ, তোমালোকে শুনি যাবা খালি। তো ইয়াতে কিবা ৰাম আৰু লক্ষ্মণ হ'ব, আৰু এইটো হ'ব কি দ্বন্দ্ব সমাহ। তাৰপিছত আছে নৱৰত্ন। নৱৰত্নটো কি হ'ব? নটা ৰত্নৰ সমাহাৰ। তো এইটো হ'ব কি দিগ্গু সমাহ। ইয়াৰ পিছত আছে হাঁহি মুখ। ইয়াতে কি হ'ব? হাঁহি থকা মুখ। তো ইয়াতে কি হ'ব? কৰ্মধাৰয় সমাহ হ'ব। তাৰপিছত দিছে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙিব দিছে। উচ্চাৰণ, উৎসাহ যোগ ৰণ, নাৱিক, নাও যোগ ইক, মহোদয়, মহাযোগ উদয়। তাৰপিছত ইয়াতে আমাৰ সৰল বাক্যৰ পৰিৱৰ্তন কৰিব দিছে। পৃথিৱী যে ঘূৰণীয়া সেইটো সকলোৱে জানে। পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে, সেইটো হ'ব সৰল বাক্য। তাৰপিছত আছে আমাৰ তলত দিয়া যিকোনো এটাৰ মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ হোৱাৰ কাৰণ লিখিব দিছে। তো ইয়াতে যদি চাওঁ যে একোটা পদৰ ৰ বৰ্ণৰ পাছত থকা দন্তন্য ন মূৰ্ধন্য ণ হয়, সেইকাৰণে ৰাৱণটো কি হৈছে? দন্তন্য ণটো মূৰ্ধন্য ণ হৈছে। আকৌ আছে কাৰণ। কাৰণটো যদি আমি চাওঁ যে একোটা পদৰ ৰ বৰ্ণৰ পাছত থকা দন্তন্য ণ মূৰ্ধন্য ণ হয়, একেই হ'ব কাৰণ। সেইকাৰণে ইয়াতে কি কৈছে? ৰৰ পিছত থকাৰ কাৰণে মূৰ্ধন্য ণটো দন্তন্য ণটো নৰ হৈছে, মূৰ্ধন্য ণ হৈছে। দুস্থ। দুস্থটো কিয় হ'ল? যে ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ'লে দন্তীয়া স মূৰ্ধন্য ষ হয়, সেইটো কাৰণে হৈছে। বাকী আছিল ডলাৰ বগৰী, ভাত ঘৰ, মূৰে কপালে হাত দিয়া। সেইখিনি পাৰিছে হয়তো, সেইখিনি নকওঁ আৰু। নেক্সট আছে তলত যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখিব দিছে। আদৰ, অনাদৰ, উচিত, অনুচিত, চিনাকি, অচিনাকি। তাৰপিছত আছিলে এটা শব্দত প্ৰকাশ কৰা, যাৰ সৰুতে মাক বাপেক মৰিছে। ঘাট মাৰা, যি সদায় ঘূৰি ফুৰে, ভ্ৰমণকাৰী, যি কথাৰ অৰ্থ নাই, নিৰৰ্থ। তাৰপিছত আছে প্ৰত্যয় ভাঙা যিকোনো এটাৰ। নাৱৰীয়া, নাওজোগৰীয়া, ফুলনি, ফুলযোগনী, ৰান্ধনী, ৰান্ধযোগনী। তাৰপিছত আহিছিলে সমাৰ্থক শব্দ লিখিবলৈ। এন্ধাৰ, তিমিৰ, তনয়, পুত্ৰ, স্বামী, পতি। তাৰপিছত আছে তলৰ বাক্যটি শুদ্ধকৈ লিখা। তোমাৰ দেউতা ঘৰত আছেনে? শুদ্ধটো হ'ব তোমাৰ দেউতাৰ ঘৰত আছেনে? তাৰপিছত আছে পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখিব দিছে। এতিয়া বাক্যটো লিখাৰ আগতে আমি পৰা লগাই পেলাই এটা শব্দ চাব লাগিব। মই ধৰিলোঁ পৰাজয়। তো খেলত পৰাজয় হোৱাটো স্বাভাৱিক। তো তেনেধৰণে তোমালোকে বেলেগো ল'ব পাৰা। তাৰপিছত আছে খালী ঠাইত উপযুক্ত অনুসৰ্গ ব্যৱহাৰ বহুৱাব দিছে। তুমি ডেছ স্কুললৈ নগলা, তুমিচোন স্কুললৈ নগলা। তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখিব দিছে। মিত্ৰ। মিত্ৰ হ'লে কি বন্ধু, কন্যা হ'লে পুত্ৰী। তাৰপিছত আছে তলত দিয়া যিকোনো এটা আধুনিক ৰূপত লিখিব দিছে। তাসম্বাক, তেওঁলোকক, ৰজনী, ৰাতি। তাৰপিছত বিপৰীত শব্দ লিখিব দিছে। তো ইয়াতে বিপৰীত শব্দ লিখিব দিছে। স্বদেশ, বিদেশ, সুবিধা, অসুবিধা। তাৰপিছত আছে বিপৰীত লিংগ লিখিব দিছে। ল'ৰা, ছোৱালী, দেউতা, মা। তো এইখিনি আছিলে গ্ৰামাৰ সলিউশ্যন আজি হৈ যোৱা আছামিজৰ কুৱেশ্যন পেপাৰখনৰ। তো কাৰ কেনেকুৱা এক্সাম হ'ল তলত লিখিব নাপাহৰিবা কমেণ্টত। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কি পইচা